হেল্ল' বন্ধু বান্ধৱীসকল ইয়েছ এক্সাম ক্ৰেকলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত লৈ আহিছোঁ আপোনালোকে যিটো ADRE গ্ৰেড 3 গ্ৰেজুৱেট লেভেলৰ পৰীক্ষা দিছে সেই পৰীক্ষাটো দিয়াৰ পিছত আপোনালোকে কিয় ভাবিছে যে আপোনালোকে যেনেকুৱা ভাবিছিল তেনেকুৱা পৰীক্ষাটো হোৱা নাই, আপোনালোকে যেনেকৈ ষ্টাডি কৰিছিল সেই হিচাপে আপোনালোকৰ পৰীক্ষাটো এনেকুৱা ধৰণৰ হোৱা নাই। ইয়াতে দুটা ফেক্টছ আছে মেইনলি। প্ৰথম ফেক্টটো হৈছে আপোনালোকৰ কুৱেশ্যন পেটাৰ্ণটো অলপ চেঞ্জ হৈছে, যিহেতু মিক্স পেটাৰ্ণ টাইপৰ আহিছিল। আপোনালোকে ভাবিছিল যিখিনি চিলেবাছত দিয়া আছিল যে ধৰি ললোঁ জিকেত ইমান নম্বৰ, ছ'চিয়েল ছায়েন্সত ইমান নম্বৰ, ছায়েন্সত ইমান নম্বৰ, সেই হিচাপে আপোনালোকৰ পেটাৰ্ণটো অলপ বেলেগ আহিছে। ধৰি ললোঁ অসমৰ হিষ্ট্ৰী বা বেলেগ এনেকুৱা ছায়েন্সৰ হওক, এইবিলাক কুৱেশ্যন বহুত কম আহিছে, মানে একদম নাই বুলিয়ে ক'ব পাৰি। কিছুমান ৱৰ্ল্ড হিষ্ট্ৰী আহিছে, সেইটো এটা ফেক্ট আছে। আৰু লগতে আপোনালোকে জানে কুৱেশ্যনবিলাক যিবিলাক নিগেটিভ মাৰ্কিং থকা যিকোনো এক্সামতে অলপ টাইম মেনেজমেণ্টটো দিগদাৰী হয়। 3 ঘণ্টাৰ এখন পেপাৰ আছিল, য'ত 150টা কুৱেশ্যন এটেম্প্ট কৰাটো অলপ কষ্টকৰ হয়। সেইটো হৈছে এটা ফেক্টৰ। ছেকেণ্ড ফেক্টৰটো আপোনালোকে কি ফেক্ট এনেকুৱা থাকিব পাৰে যাৰ কাৰণে আপোনালোকে বেছিয়ে টান পাইছে বা বেছি ভবা ধৰণে হোৱা নাই, যিটো হৈছে আপোনালোকৰ পৰীক্ষাত বেছ বা ফাউণ্ডেশ্যনটো ষ্ট্ৰং হ'ব লাগে। আপোনালোকৰ মানে এনেকুৱা হৈ গৈছে, যিটো ADRE পৰীক্ষা হৈ গৈছে সেইটো এনেকুৱা নৰ্মেল চিলেবাছ দি দিছে, সেইখিনি মতে নহয়। আপুনি গোটেই পৃথিৱীখনক জানিব লাগিব, এনেকুৱা হৈ গৈছে যে গোটেই বস্তুখিনি আপোনালোকে ৱৰ্ল্ড হিষ্ট্ৰীৰ পৰা আৰম্ভ কৰি গোটেই পৃথিৱীখনৰ কাৰেঞ্চিৰ পৰা মুদ্ৰাৰ পৰা আৰম্ভ কৰি প্ৰত্যেকখিনি বস্তু জানিব লাগে, বেছ ফাউণ্ডেশ্যন। আমি ভাবোঁ যে আমি কিবা এটা পেইড কোৰ্চ লৈ ল'লোঁ বা ইউটিউবৰ কিছুমান ভিডিঅ' দেখা পালোঁ বা আমি আছাম ইয়াৰ বুক এইবিলাক আমি ফ'ল' কৰিলে এইখিনিৰ পৰাই আমাৰ লিমিটেড নলেজৰ পৰা কুৱেশ্যনবোৰ আহি যাব নেকি, সেইটো নহয়। এইবিলাক ফ'ল' কৰিব পাৰি আমি ছাইড হিচাপে, কিন্তু নিজে প্ৰিপেৰেশ্যন ল'ব লাগে যে মই কিমানখিনি বস্তু মই জানি আছোঁ। মই মক টেষ্ট দিলোঁ, মই কিবা দিলোঁ, ধৰি ল'লোঁ মই প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনছখিনি ফ'ল' কৰিলোঁ, সেইবিলাক হৈছে ছেকেণ্ডেৰী। কিন্তু আপুনি মেইন হৈছে যিখিনি মেইন ফেক্টটো হৈছে আপোনাৰ সেই বেছিক কনচেপ্টখিনি আপুনি বহুত ভালকৈ জানিব লাগে। আৰু বহুত কেণ্ডিডেটৰ সেইটো আছে, তথাপিও কুৱেশ্যন পেটাৰ্ণ অলপ চেঞ্জ হোৱাৰ কাৰণে অলপ দিগদাৰী হৈছে। আৰু আপোনালোকে পাৰিলে অলপ এই ডিপ্ৰেশ্যন যিটো হৈছে যে পৰীক্ষাটো দিয়াৰ ফলত আপোনাৰে বেয়া হ'ল নেকি অকল বা আপোনাৰে বেয়া হ'ল নেকি, সেইটো আপোনালোকে সেই ভাৱনাৰ পৰা অলপ দূৰত থাকিব। আৰু আপোনালোকে চিন্তা কৰিব নালাগে যে মোৰে বেয়া হ'ল নেকি। বেয়া হ'লে চবৰে বেয়া হয়, সেই হিচাপে কাট অফটো নিৰ্ভৰ কৰিব। সেইকাৰণে আপোনালোকে কি ফেক্টৰ কাৰণে আপোনালোকে পৰীক্ষাটো অলপ প্ৰব্লেম পাইছে বা পৰীক্ষাটো আপোনালোকে ভবা ধৰণে হোৱা নাই। প্ৰথমটো কুৱেশ্যন পেটাৰ্ণৰ গম পাইছে, সেইটো আপোনালোকৰ হাতত নাই। কিন্তু ছেকেণ্ডটো হৈছে আপোনালোকৰ বেছিক কনচেপ্টছ। আপোনালোকে কিছুমান আজিকালি বহুত পেইড কোৰ্চ আছে বা ইউটিউব আছে, আপোনালোকে এনেকুৱা ফ'ল' কৰিলে ধুনীয়াকৈ নম্বৰখিনি ভাবে যে মানে পাব পাৰি, কিন্তু সেই হিচাপে আপোনালোকে এইবোৰ ফ'ল' কৰিব লাগে। লগতে আপোনালোকে বেছিক হিচাপে আপোনালোকে নিজৰ এটা ষ্ট্ৰেটেজি বা নিজৰ এটা ফাউণ্ডেশ্যনৰ কাৰণে নিজে ছেল্ফ ষ্টাডি এটা কৰিলে আপোনালোকৰ কম্পিটিটিভ এক্সামবোৰত অলপ সুবিধাজনক হয়। ধন্যবাদ।